নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক স্বাগতম জনাইছো বিশালাক্ষী একাডেমীলৈ আৰু বিশালাক্ষী একাডেমী আজি দশম শ্ৰেণীৰ অসমীয়া সাহিত্য চয়নিকা ভাষা সাহিত্য যিখন সাহিত্য পুথি আছে তাৰ পৰা প্ৰতিটো পাঠৰ আজি জিকিৰ পাঠটিৰ প্ৰশ্নাৱলীসমূহ আগবঢ়াম আমাৰ এই চেনেলটিত তোমালোকে পাবা প্ৰতিটো পাঠৰ পাঠ ভিত্তিক প্ৰশ্নাৱলী প্ৰশ্ন উত্তৰৰ PDF পাবা প্ৰতিটো বিষয়ৰ PDF পাবা অষ্টম নৱম আৰু দশম শ্ৰেণীৰ বাবে প্ৰতিটো বিষয়ৰ প্ৰতিটো পাঠৰ প্ৰশ্নাৱলী PDF যোগান ধৰা হ'ব আৰু PDF বা অন্যান্য সমস্যা তোমালোকৰ প্ৰশ্ন ডাউট বা অন্যান্য যিসমূহ সমস্যা হৈছে পঢ়া ৰিলেটেড অৰ্থাৎ প্ৰতিটো প্ৰশ্ন প্ৰতিটো পাঠৰ PDF লাগে বা প্ৰশ্ন উত্তৰ লাগে কোনোবাটো ডাউট আছে সেইসমূহৰ কাৰণে যোগাযোগ কৰিবৰ কাৰণে এইটো নম্বৰ যোগাযোগ কৰিব পাৰে WhatsApp অনলি WhatsAppত এই নম্বৰটোত তোমালোকে যোগাযোগ কৰিব পাৰে তেনেহলে পলম নকৰি আহক আজি আমি ভাষা সাহিত্যৰ জিকিৰ প্ৰশ্ন উত্তৰৰ বিষয়ে এই ভিডিঅ'টিত জনাবলৈ ওলাইছো জিকিৰটি ৰচনা কৰিছে আজান ফকীৰ আজান ফকীৰ বা শাহ মিলনে এই জিকিৰটি ৰচনা কৰিছে জিকিৰটি তোমালোকে ভালদৰে পঢ়ি চাবা তাৰ পাছত পাঠ ভিত্তিক যি প্ৰশ্নাৱলী আছে প্ৰশ্নসমূহ আজি এই ভিডিঅ'টিত আলোচনা কৰিম আৰু প্ৰতিটো প্ৰশ্ন তোমালোকৰ আগলৈ আগবঢ়াম প্ৰথম প্ৰশ্নাৱলী ভাৱ বিষয়ক আছে চমু উত্তৰ দিয়া জিকিৰৰ ৰচক কোন আছিলে জিকিৰৰ ৰচক আছিলে শাহ মিলন বা আজান ফকীৰ এইটো নহয় আজান ফকীৰ বুলি জনা যায় খ নম্বৰ কোনবোৰ গীতৰ সৈতে জিকিৰৰ সুৰৰ সাদৃশ্য আছে জিকিৰবোৰ যে সুৰ আছে জিকিৰৰ সুৰৰ সাদৃশ্যবোৰ ক'ত আছে কোনবোৰ গীতৰ সৈতে আছে যিহেতুকে আজান ফকীৰ উজনি অসমত প্ৰথম আহি বাস কৰিছিল গতিকে তেখেতে উজনি অসমৰ সেই পৰিস্থিতি সংস্কৃতিৰ সৈতে জড়িত হৈ পৰিছিল গতিকে আজান ফকীৰ ৰচনা কৰা জিকিৰৰ গীতৰ সুৰৰ সাদৃশ্য আছে উজনি অসমৰ প্ৰচলিত লোকগীত যেনে টোকাৰী গীত দেহ বিচাৰ গীত আদি গীতৰ সৈতে সুৰৰ সাদৃশ্য আছে জিকিৰ শব্দটো কি শব্দৰ পৰা ওলাইছে জিকিৰ শব্দটোৰ অৰ্থ আৰবী শব্দৰ পৰা আহিছে জিকিৰ শব্দটো আহিছে আৰবীৰ পৰা আৰবী জিকৰ পৰা আহিছে জিক মানে কি ঘনে ঘনে উচ্চাৰণ কৰা তোমালোকে মনত ৰাখিব পাৰা জিকৰ মানে ঘনে ঘনে উচ্চাৰণ কৰিছে ঘনে ঘনে কি উচ্চাৰণ কৰিছে আল্লাহৰ নাম উচ্চাৰণ কৰিছে সেইবাবে ইয়াৰ আৰবী জিকৰ শব্দৰ পৰা জিকিৰ শব্দটি ওলাইছে 2 নম্বৰ তলৰ শব্দবোৰ অৰ্থ লিখা ৰসুলৰ অৰ্থ কি দেৱদূত মুমিনৰ অৰ্থ হৈছে বিশ্বাসী মুছলমান দয়াৰ পুৰণা শব্দ কি ৰহমৰ অৰ্থ হৈছে দয়া কুতুবৰ অৰ্থ হৈছে ধ্ৰুৱ নক্ষত্ৰ বান্দা মানে কি ভিত্ৰ এইবাৰ দিছে মক্কাৰ দুৱাৰত চাহাব জীৱই মাৰে তালি যেন হালে ফুলৰ লগত দৰিকাৰ টপালি উল্লেখিত কবিতা ফাঁকি অন্তৰ্নিহিত ভাৱটি বিশ্লেষণ কৰা তাৰমানে কি মক্কা হৈছে মুছলমানসকলৰ পবিত্ৰ স্থান মক্কাত গৈ তেওঁলোকে আল্লাহ বা ভগৱানক প্ৰাৰ্থনা জনায় পবিত্ৰ স্থান য'ত গৈ আল্লাহ বা ভগৱানক তেওঁলোকে যি মনৰ দুখ আছিলে বা যি পাপ কৰিছিলে সেই পাপ খণ্ডন হয় বুলি প্ৰবাদ আছে গতিকে মক্কাৰ দুৱাৰত চাহাব জীৱই মাৰে তালি মক্কাৰ দুৱাৰত সকলোবোৰ মানুহে গৈ তালি বজায় বা আল্লাহৰ নাম লয় কিন্তু সকলোবোৰ মানুহৰে যি মনৰ আশা পূৰণ নহয় কাৰণ সকলো মানুহে আল্লাহৰ নামত গৈ তালি নামাৰে কিছুমানে সংসাৰৰ মায়া মোহত আবদ্ধ হৈ
তাত গৈ তালি মাৰে, যেন শালে শলৰ লগত দৰিকাৰ টপালি। যেনেকৈ শাল শ'ল মাছৰ সৈতে দৰিকা মাছ, শাল শ'ল মাছে যেতিয়া সাৰে তেতিয়া ডাঙৰকৈ সাৰে, আৰু তাৰ লগত যদি কোনোবা দৰিকণা মাছ থাকে তেতিয়া সৰুকৈ সাৰে, কিন্তু সাৰিব নোৱাৰে। এই ডাঙৰ ডাঙৰ সাৰা কেইটাৰ লগতে দৰিকণাকেইটাই সাৰে যেনেকে তেওঁলোকক দেখি, কিন্তু তেওঁলোকে সাৰিলেও পানী তেনেকৈ নহয়, লৰাব নোৱাৰে, বা সাৰিলেও তেনেকৈ পানী চিন নাপায় যে এইটো শ'ল মাছ বুলি। তেখেতক দৰিকণা হৈ থাকিব। ইয়াত বিশ্লেষণ কৰিলে এনেকৈ লিখিব পাৰিব, উক্ত কবিতা ফাঁকিৰ মাজেৰে মানৱ জীৱনৰ কথা ক'বলৈ বিচৰা হৈছে। মক্কা হৈছে ইছলামৰ পবিত্ৰ স্থান। মানুহে সংসাৰৰ পাপ আদিৰ পৰা মুক্ত হ'বলৈ আল্লাহৰ ওচৰত বা মক্কালৈ যায়। তাত সকলোৱে পূৰ্ণ হ'বৰ বাবে আল্লাহৰ নাম লয়। মক্কাত গৈ নাম লোৱা সকলোৰে পূৰ্ণ নহয়। যিসকলে জীৱন কালত সত্য পথত থাকি এবাৰো আল্লাহৰ নাম সোঁৱৰণ নকৰে, যিয়ে এবাৰো আল্লাহৰ নিৰ্দেশ দিয়া পথত খোজ দিয়া নাই, মানুহে ভুল ধাৰণাৰ বশৱৰ্তী হৈ জীৱনত এটাৰ পাছত এটা পাপ কৰ্ম কৰি শেষত মক্কালৈ যায় পৰম মুক্তি লাভৰ বাবে। কিন্তু মুখেৰে আল্লাহৰ নাম ল'লেই পাপৰ পৰা মুক্তি নহয়। শাল শ'লৰ মাছৰ লগত দৰিকা মাছৰ টপালিয়ে যিদৰে প্ৰভাৱ পেলাব নোৱাৰে, তেনেদৰে পূৰ্ণ মানুহৰ লগত মক্কাত গৈও পূৰ্ণ নহয়, অৰ্থাৎ মক্কাত গ'লে প্ৰতিজন মানুহ পূৰ্ণ নহয়। 4 নম্বৰ দিছে ব্যাখ্যা কৰা। পানী মৰে পিয়াহত, অগ্নি মৰে জাৰত। আমাৰ যেতিয়া পানী লাগিব তেতিয়া আমি পানী খাওঁ। পানী খালে আমাৰ পিয়াহ নোহোৱা হৈ যায়, কিন্তু সেই পানীৰো পিয়াহ যেতিয়া লাগিব তেতিয়া কি কৰিব লাগিব তেওঁলোকে নাজানে, কাৰণ পানীয়ে নাজানে যে তেওঁৰ এটা ইমান ডাঙৰ শক্তি আছে যে পানীয়ে নিজে পিয়াহ দূৰ কৰিব পাৰে। গতিকে নিজৰ ভিতৰত লুকাই থকা সেই গুণটোৰ বিষয়ে নাজানে। আৰু অগ্নি মৰা জাৰত, অগ্নি জুইৰ তাপত আমি যাৰ যেতিয়া ঠাণ্ডা লাগে তেতিয়া আমি জুই পুৱাওঁ। পুহ মাহত ঠাণ্ডা দিনত আমি জুই পুৱাওঁ, অৰ্থাৎ আমাৰ যেতিয়া ঠাণ্ডা লাগে তেতিয়া আমি জুই পুৱাওঁ। কিন্তু জুয়েও নাজানে যে মোৰ নিজৰ দেহতে শক্তিটো আছে, মই জাৰ দূৰ কৰিব পাৰোঁ, জাৰ লাগিলে মই দূৰ কৰিব পাৰোঁ। সেই শক্তিটো জুয়েও নাজানে, অৰ্থাৎ নিজৰ মাজত লুকাই থকা শক্তিটো অগ্নিয়ে নাজানে। তাকে কৈছে পানী মৰে পিয়াহত, অগ্নি মৰে জাৰত। খুদা ৰচুল লুকাই আছে মুমিনৰ আঁৰত। খুদা ৰচুল মক্কাত গ'লে যে খুদা ৰচুলক পাম তেনে নহয়, পবিত্ৰ স্থান মক্কাতে যে খুদা ৰচুল থাকিব তেনেকুৱা নহয়। খুদা ৰচুল মানুহৰ গাতে লুকাই থাকে। গতিকে পবিত্ৰ স্থানত গৈ নাম ল'লেই যে খুদা ৰচুলক পোৱা যাব তেনেকুৱা নহয়। এইটো নিজৰ দেহতে খুদা ৰচুল লুকাই আছে। গতিকে আমি নিজে উপলব্ধি নকৰোঁ যে আমাৰ দেহতে ভগৱান বা আল্লাহ আছে, সেই কথাটো কৈছে। উক্ত কবিতা ফাঁকি আজান ফকীৰৰ ৰচিত জিকিৰৰ পৰা তুলি দিয়া হৈছে। ভগৱান বা আল্লাহৰ সান্নিধ্য পাবলৈ মানুহে কিদৰে বিচাৰি থাকে আৰু প্ৰকৃততে কি পথেৰে বিচাৰিব লাগে তাক বুজোৱা হৈছে। এতিয়া ব্যাখ্যাখিনি আছে। উক্ত কবিতা ফাঁকিৰ জৰিয়তে বুজাব বিচাৰিছে যে জীৱৰ পিয়াহ লাগিলে পানী খাই তৃষ্ণা দূৰ কৰে। ঠিক তেনেকৈ জুইত তাপ লৈ জাৰৰ পৰা মুক্ত হয়। তথাপিও পানীয়ে নাজানে পিয়াহ গুচোৱা শক্তি নিজৰ ভিতৰত লুকাই আছে, আৰু জুয়েও নাজানে নিজৰ অন্তৰ্নিহিত গুণৰ বিষয়ে। জুয়েও নাজানে যে তেখেতৰ ভিতৰতে জাৰ লাগিলে মানুহে জুই পুৱায়, কিন্তু জুয়েও নাজানে যে মই জাৰ দূৰ কৰিব পাৰোঁ, এই কথাটো কৈছে। পানীৰ পিয়াহত আতুৰ জনে পানীক পানী বুলি চিনি নাপালে, আৰু জাৰত কঁপি থকা জনেও জুইৰ অস্তিত্বৰ কথা নাজানিলে তাক চলাথ কৰিও বিচাৰি নাপায়। অৰ্থাৎ কোনোবাই যদি পিয়াহ লাগি থাকিলে পানী খালে পিয়াহ দূৰ হয়, বা কাৰোবাৰ জাৰ লাগি থাকিলে জুই পোৱালে যদি
ঠাণ্ডা যাৰ দূৰ হয় সেই কথাটো যদি নাজানে তেখেতে বিচাৰি হাইৰাণ খাব। তথাপিও সেই শক্তিটো বুজি নাপাব। হয়তো তেখেতৰ ওচৰতে সেই জুই আৰু পানী আছে। আল্লাহ বা ভগৱান আমাৰ হৃদয়ত আছে, কিন্তু আমি তেওঁক চিনি নাপালো বা নাপাওঁ। তেওঁৰ অপাৰ মহিমাৰ কথা নাজানিলে এই বিশ্ব ব্ৰহ্মাণ্ডত চলাথ কৰিও আল্লাহ আৰু ভগৱানক বিচাৰি পোৱা নাযায়। আমি যদি বিশ্ব ব্ৰহ্মাণ্ডত আল্লাহ আৰু ভগৱান বিচাৰি ফুৰো, পবিত্ৰ তাত গৈ উপস্থিত হওঁ, তথাপি যদি আমি পাপ কৰ্ম কৰি থাকো বা আমি সংসাৰৰ মায়ামোহত আবদ্ধ হৈ থাকো, তেতিয়া আমি আল্লাহ বা ভগৱানক বিচাৰি নাপাওঁ। সংসাৰত জীৱই আল্লাহ বা ভগৱানক বিচাৰি হাবাথুৰি খাই বিচাৰি ফুৰিলেও কোনো ফল পোৱা নাযায়। আমি একো ফলেই নাপাম। যদি আমি আমাৰ নিজৰ মাজত লুকাই থকা ভগৱান সমাজত আমি ভালদৰে নাথাকো, তেতিয়াহ'লে যিমান বিচাৰি হাবাথুৰি খালেও কোনো ফল পোৱা নাযায় বা নিজৰ ক্ষতি হোৱাহে দেখা যায়। আমি দূৰ দূৰণিলৈ গৈ হাবাথুৰি খাই যেতিয়া চলাথ কৰি ফুৰিম, তেতিয়া পবিত্ৰ হোৱাৰ স্থান বা পূৰ্ণ হোৱাৰ স্থানত নিজৰ ক্ষতিহে হোৱা দেখা যায়। তাৰ পৰিৱৰ্তে নিজৰ মাজতে লুকাই আছে আল্লাহ। আল্লাহ ক'ত আছে? আমাৰ নিজৰ মাজতে, মানুহৰ মাজতে লুকাই আছে। গতিকে আমি এইটো ভাবিব নালাগে যে আল্লাহ ক'ৰবাত এটা নিৰ্দিষ্ট স্থানত আছে আৰু সেই নিৰ্দিষ্ট স্থানত গৈ বিচাৰিলেহে তেখেতে আমাক আশীৰ্বাদ প্ৰদান কৰিব। সেইটো নহয়। সেয়ে প্ৰকৃত মনেৰে মানুহক জীৱ-জন্তুৰ লগতে সকলো কৰ্মক্ষেত্ৰতে মৰম, নিষ্ঠা, সত্য পথত থাকি প্ৰকৃত কৰ্ম কৰি গ'লে নিজৰ মাজতে আল্লাহ পোৱা যায়। অৰ্থাৎ আল্লাহ ক'ত বিচাৰি পোৱা যায়? নিজৰ যি কৰ্ম, মানুহ, জীৱ-জন্তু আদিৰ মাজতে আল্লাহ লুকাই থাকে। আল্লাহৰ কাৰণে কোনো নিৰ্দিষ্ট স্থান নাই। তোমালোকে আৰু এইখিনি যি বুজি পাইছা তাৰ পৰা পৰীক্ষাত নিজে আৰু অলপ বৰ্ণনা কৰি লিখিলে তোমালোকৰ সুবিধা হ'ব। 6 নম্বৰ, মক্কাৰ দুৱাৰত চাহেব ত্ৰিবেণীৰ ঘাট, বেহাব নোৱাৰে তাত মায়াই ঘাটে ঘাট। মক্কাৰ দুৱাৰ কি? মুছলমানসকলৰ পবিত্ৰ স্থান মক্কা, তাৰ দুৱাৰ। চাহাব ত্ৰিবেণীৰ ঘাট হৈছে হিন্দু ধৰ্মৰ পবিত্ৰ স্থান। গতিকে মক্কাৰ দুৱাৰ যেনেকুৱা পবিত্ৰ স্থান, মক্কাৰ দুৱাৰো হিন্দুসকলৰ ত্ৰিবেণী স্থানৰ দৰে পবিত্ৰ স্থান, সেইটো কথা হৈছে। বেহাব নোৱাৰে তাত মায়াই ভেটে বাট। তাত যদি পবিত্ৰ মনেৰে গৈ আল্লাহ বা ভগৱানক নিবিচাৰে, তেতিয়াহ'লে তাত মায়াই বাট ভেটে। অৰ্থাৎ সমাজৰ যি মায়া মোহত আবদ্ধ হৈ থাকে, মায়া মোহ আবদ্ধৰ কথা তেখেতৰ মনত পৰি থাকিব। অৰ্থাৎ প্ৰকৃত মনেৰে তেওঁ আল্লাহক বিচাৰি যাব নোৱাৰে। তেখেতক মায়া মোহ কাম ক্ৰোধত মগ্ন হৈ থাকে। তেতিয়া তেখেতক কোনো ধৰণৰ পূৰ্ণ লাভ কৰিব নোৱাৰে। উক্ত কবিতা ফাঁকি আজান ফকীৰৰ ৰচিত জিকিৰৰ পৰা তুলি দিয়া হৈছে। কথাষাৰত মায়াত আবদ্ধ হৈ জীৱন পাৰ কৰা মানুহে জীৱনৰ অন্তিম দিনত ভগৱানক বিচাৰি গৈ হাবাথুৰি খোৱাৰ কথা কৈছে। যেতিয়া মানুহ এজন জীয়াই থকা দিনকেইটা তেখেতে সংসাৰৰ মায়া মোহত আবদ্ধ হৈ থাকিব। যেতিয়া তেখেতৰ অন্তিম সময় আহিব, তেখেতে গৈ যদি মক্কাৰ দুৱাৰত ত্ৰিবেণী স্থানৰ দৰে পবিত্ৰ স্থানত গৈ ভগৱানক বিচাৰে, তেখেতে তেতিয়াহ'লে পূৰ্ণ অৰ্জন কৰিব নোৱাৰে। আজান ফকীৰে উক্ত বাক্য দুষাৰিৰ জৰিয়তে ক'ব বিচাৰিছে যে মক্কাক পবিত্ৰ অৰ্থত ত্ৰিবেণী ঘাটৰ সৈতে তুলনা কৰা হৈছে। কাৰ সৈতে তুলনা কৰা হৈছে? ত্ৰিবেণী ঘাট। মক্কাৰ দুৱাৰত ত্ৰিবেণী ঘাট। ত্ৰিবেণীৰ অৰ্থ হৈছে কি? হিন্দুসকলৰ পবিত্ৰ তীৰ্থ। হিন্দুসকলে পবিত্ৰ বুলি মানি অহা গংগা, যমুনা আৰু সৰস্বতী তিনিটা নৈ য'ত সংগমস্থলী আহি একেলগে লগ হৈছে, তিনিটা পবিত্ৰ নদী আহি য'ত লগ হৈছে, সেইখিনি হৈছে ত্ৰিবেণী ঘাট। ক'ত লগ হৈছে? বাৰাণসীত লগ হৈছে। কি লগ হৈছে? গংগা, যমুনা আৰু সৰস্বতী এটা ঘাটত লগ হৈছে, আৰু সেই ঘাটটো ক'ত লগ হৈছে? বাৰাণসীত লগ হৈছে। বাৰাণসীত যি ঠাইত মিলিত হৈছে সেই ঠাই হৈছে ত্ৰিবেণী ঘাট। হিন্দুসকলে পবিত্ৰ
তিনিখন নদীৰ সংগমস্থলী ত্ৰিবেণী ঘাটত স্নান কৰিলে পাপ খণ্ডন হোৱাৰ লগতে মুক্তি পায় বুলি বিশ্বাস আছে। কি বিশ্বাস আছে? এই তিনিটা নদীৰ য'ত সংগম হৈছিল, য'ত লগ হৈছিলে, তাত যদি কোনোবাই স্নান কৰে তেতিয়াহ'লে তেখেতৰ পাপৰ পৰা মুক্তি লাভ কৰে বুলি এক বিশ্বাস আছে। কাৰণ যিহেতু তিনিটা পবিত্ৰ নদী এঠাইত লগ হৈছে, গতিকে এই ত্ৰিবেণী ঘাটত স্নান কৰিলে পাপৰ পৰা মুক্তি লাভ কৰে। ঠিক সেইদৰে কবিয়ে পবিত্ৰ মক্কা ত্ৰিবেণী ঘাটৰ সৈতে তুলনা কৰিছে। যিটো পবিত্ৰ মক্কা আছে, সেই মক্কাকো কিহৰ সৈতে তুলনা কৰিছে? ত্ৰিবেণী ঘাটৰ সৈতে তুলনা কৰিছে। প্ৰতিগৰাকী মুছলমানে এবাৰ মক্কালৈ যাব পাৰিলে মুক্তিপ্ৰাপ্তি তথা আল্লাহৰ সৈতে মিলন সম্ভৱ হয় বুলি বিশ্বাস কৰে। মুছলমানসকলে আল্লাহ বা ভগৱানৰ ওচৰত গৈ ক'ত যাব লাগিব? ওচৰত যাবলৈ হ'লে মক্কালৈ যাব লাগিব। মক্কালৈ গৈ যদি এবাৰ তাত পবিত্ৰ স্থানত যাব পাৰে, তেতিয়াহ'লে আল্লাহৰ সৈতে তেখেতৰ যি সংসাৰ পাপ কৰ্ম কৰিলে তাৰ পৰা মুক্তি লাভ কৰে বুলি বিশ্বাস আছে। গতিকে তাত গ'লে আল্লাহৰ সৈতে মিলন হয়, লগ হয়, অৰ্থাৎ ভগৱানক লগ পায় বুলি এক বিশ্বাস আছে। হিন্দুৰ বাবে ত্ৰিবেণীত যিদৰে আদৰ, মুছলমানৰ বাবেও সেইদৰে একেই আদৰ। হিন্দুসকলে যিদৰে ত্ৰিবেণী ঘাটত যায়, মুছলমানসকল তেনেকৈ মক্কাত যায়, আৰু যি মক্কা বা ত্ৰিবেণী তাত গ'লে সেই একে পূৰ্ণ লাভ কৰে। মুছলমানৰ বাবে এখন পবিত্ৰ তীৰ্থস্থান। মুছলমানৰ পবিত্ৰ তীৰ্থস্থান কি? মক্কা। মক্কালৈ গ'লে হেনো পাপ মুক্ত হয়। মক্কালৈ গ'লে পাপ মুক্ত হয় বা জীৱই মুক্তি লাভ কৰে। জীৱনৰো মুক্তি লাভ হয়, অৰ্থাৎ মায়া মোহ পাপ কৰ্মৰ পৰা মুক্তি লাভ কৰে মক্কালৈ গ'লে। কিন্তু সংসাৰৰ মায়াত মোহত বন্দী মানৱে মক্কালৈ গ'লে সুখ শান্তি নাপায়। যিসকল মানুহে সংসাৰৰ মায়া মোহত বন্দী হৈ আছে, তেওঁলোকে মক্কালৈ গ'লে মনত সুখ শান্তি নাপায়। কিয় নাপায়? তেওঁলোকৰ ঘৰলৈ মনত পৰি থাকে, সংসাৰলৈ মনত পৰি থাকে, মায়া মোহৰ আবদ্ধ হৈ আছে। গতিকে মায়া মোহৰ আবদ্ধৰ পৰা তেওঁ নিজকে পৃথক কৰি মক্কালৈ গ'লেহে শান্তি পোৱা যায়। সকলোৱে যোৱা দেখি মক্কালৈ গ'লেও প্ৰকৃত অন্তৰেৰে আল্লাহক বিচাৰি নাপায়। পাৰ্থিৱ মায়া মোহত পৰা তেওঁলোক নহয়। সংসাৰৰ মায়াই তেওঁলোকক মুক্তিৰ পথত বাধাহে দিয়ে। ফলত জীৱই সুখৰ উপৰিও দুখ পাব লগা হয়। অৰ্থাৎ তেনেকে যদি মায়া মোহত আবদ্ধ হৈ তালৈ গৈ যায়, তেনেহ'লে তেখেতৰ মনটো বা প্ৰকৃত হৃদয়েৰে যোৱা নহ'ব। তেখেতৰ শৰীৰটো তালৈ গৈছে, আৰু শৰীৰটো তালৈ গৈছে, মনটো সংসাৰৰ মায়া মোহত আবদ্ধ হৈ থাকে, তেতিয়াহ'লে তেখেতে তাত মুক্তি পথ গ'লেও মুক্তি নহয়। কি হয়? তেখেতৰ জীৱনত সুখৰ উপৰিও দুখহে পায়। তেখেতে সংসাৰৰ মায়া মোহত আবদ্ধ হৈ তাৰ পৰা ঘৰলৈ মনত পৰি থাকে। ঘৰ বা কি কৰি আছে, ঘৰত কোন কোন আহিছে, কিয় আহিছে, কোনোবা আহিছে নেকি, কোনোবাই কিবা নিলে নেকি, সেইবোৰহে মনত পৰি থাকে। তাত গৈ তেখেতে শান্তি নাপায়, অৰ্থাৎ কষ্ট পায়। সজাৰ মইনাটি অনেক যুগতি দেওমাৰি পাৰ হৈ এৰিলে প্ৰীতি। আমি এটা সজাত মইনা এটা ভৰাই থলো। যেনেকে আমি সজাত মইনা এটা ভৰাই থওঁ, তেনেকে আমাৰ শৰীৰত বা দেহত আত্মা এটা সোমাই আছে। গতিকে এই আত্মাটো যেতিয়া উৰি যায়, গুচি যায়, তেতিয়াহ'লে আমাৰ দেহৰ কোনো কাম নাথাকে। যেনেকৈ সজাৰ মইনাটি নোহোৱা হৈ গ'লে সজাতি কোনো অৰ্থ নাই, তেনেকৈ দেহৰ পৰা আত্মাটো উৰি গুচি গ'লে দেহটিৰ কোনো মূল্য নাই। উক্ত কবিতাটো আজান ফকীৰৰ ৰচিত জিকিৰৰ পৰা তুলি লোৱা হৈছে। কবিতা ফাঁকিৰ জৰিয়তে মানৱ দেহত আবদ্ধ হৈ থকা অবিনাশী আত্মাৰ মুক্তিৰ কথা কোৱা হৈছে। মইনা চৰাইক সজাত বন্দী কৰি পুহি ৰখাৰ দৰে আত্মাকো মানৱ ৰূপী দেহত বন্দী কৰি ৰখা হয়। আমাৰ দেহতো যেনেকৈ সজাৰ ভিতৰত মইনা চৰাইতে থাকে, যেতিয়ালৈকে থাকে তেতিয়ালৈকে আমি সকলোৱে আদৰ কৰোঁ, তেনেকৈ আমাৰ দেহত আত্মা এটা আছে। এই আত্মাটো যিদিনাখনলৈকে থাকিব, সেইদিনাখনলৈকে
মানুহ হৈ থাকিম আমি। সেইদিনাখনলৈকে সকলোৰে আদৰ, সংসাৰ, মায়া, মোহ সকলোবোৰ আমি উপভোগ কৰি থাকিম। যিদিনাখন যাব সজাৰ মইনাটি উৰি, সেইদিনাখনৰ সজাটো কোনো অৰ্থ নাই। তেনেকৈ আত্মাটো উৰি গ'লে আমাৰ শৰীৰটোৰ কোনো অৰ্থ নাথাকে। সজাত বন্দী মইনাই যিদৰে মিঠা মাত মাতি গৃহস্থ মন ভুলাই, তেনেদৰে মানৱ ৰূপী সজাত বন্দী আত্মায়ো নানা ধৰণে মানুহক সুখী কৰিবলৈ যুক্তি দি কাম কৰিবলৈ বাধ্য কৰে। ওৰেতো জীৱন, দেহটোৰ সুখ দুখৰ চিন্তা কৰি গোটেই প্ৰেমত আচ্ছন্ন হৈ থাকে। কিন্তু দেহৰ সৈতে আত্মাৰ এই সম্পৰ্ক ক্ষণস্থায়ী। দেহ আৰু আত্মা ক্ষণস্থায়ী। কোন সময়ত দেহ এৰি আত্মা উৰি গুচি যায় কোনেও ক'ব নোৱাৰে। যিকোনো সময়তে আমাৰ শৰীৰত যি আত্মা আছে, আত্মাটো উৰি গুচি যাব পাৰে। উৰি গুচি গ'লে আমাৰ শৰীৰত কোনো ধৰণৰ আদৰ নাই। এই সম্পৰ্ক ছেদ হ'লে আত্মাই দেহ ত্যাগ কৰে। আত্মা বা জীৱহীন দেহত কোনো মূল্য নাই। আমাৰ যেতিয়া জীৱই নাথাকে দেহত, তেতিয়া কোনো ধৰণৰ মূল্য নাথাকে। গতিকে আত্মা বা জীৱহীন দেহক মৃত দেহ হিচাপে গণ্য কৰা হয়। যেতিয়া আত্মা নোহোৱা হ'ব, তেতিয়া আমাৰ দেহটো কি হিচাপে গণ্য কৰা হয়? মৃত দেহ হিচাপে গণ্য কৰা হয়। ইয়াক লৈ আত্মাৰ কোনো দুখ নাথাকে। আত্মাটো যিহেতুকে উৰি গুচি গ'ল, যোৱাৰ পাছত আমাৰ শৰীৰটো, আমাৰ দেহটো যেতিয়া মৃতদেহ হ'ব, তেতিয়া আমাৰ মৃতদেহত কোনো ধৰণৰ আদৰ নাই, কোনো যত্ন নাই, সমাজৰ কোনো ইয়াৰ মূল্য নাই। কিন্তু তেতিয়াও এই আত্মাটো উৰি গুচি গ'লে আত্মাটো কেতিয়াও এই শৰীৰটোলৈ দুখ নকৰে। মৃত্যুৰ পাছত সজা ত্যাগী মইনাই যিদৰে সজা আৰু গৃহস্থৰ প্ৰেম প্ৰীতিৰ পৰা মুক্তি হয়, তেনেদৰে আত্মায়ো নিজৰ মৃতদেহ আৰু সংসাৰৰ মায়া মোহৰ পৰা প্ৰেম প্ৰীতি মুক্ত হয়। যেনেকৈ এটা মইনা যদি সজাত মইনা থকা আমি এৰি দিওঁ, যদি উৰিব পৰাকৈ আমি তেখেতৰ এই চৰাইটি পাখি ৰাখি দিওঁ, পাখি কাটি নিদিওঁ, তেতিয়াহ'লে সজাৰ পৰা যিদিনাখনে মইনাটি ওলাব, সেইদিনাখনে মইনাটি উৰি গুচি গছৰ ডাললৈ হাবিলৈ গুচি যাব। তেখেতে আৰু গৃহস্থ বা তেখেত থকা সজাৰ বাঁহটো ইমান ধুনীয়া বাঁহ, ইমান ধুনীয়া গৃহস্থ, সেইবোৰ কোনো দুখ নকৰে। তেনেকৈ জীৱটো উৰি যোৱাৰ পাছতো মৃতদেহৰ প্ৰতি কোনো ধৰণৰ দুখ নাথাকে। তোমালোকে এই ব্যাখ্যাকেইটা আৰু অলপ বৰ্ণনা কৰি দিব পাৰিবা। যিমানে বৰ্ণনা কৰিব পাৰা তোমালোকৰ সেইমতে, যদি 4 নম্বৰ দিয়ে বা 2 নম্বৰৰ প্ৰশ্ন 3 নম্বৰ দিয়ে, তেনেহ'লে সেই হিচাপত তোমালোকে বৰ্ণনাটো কৰিব লাগিব। যিমানে বৰ্ণনা কৰিব বা ব্যাখ্যা কৰিব, তাৰ ওপৰত তোমালোকক নম্বৰ দিয়াত সহজ হয়। সমাৰ্থক শব্দ লিখা। চিন্তু, ভাবো, স্মৰণ কৰো। ঘাট মানে কি? বান্দৰ। প্ৰীতি। আসমান মানে কি? আকাশ। দৰিয়া মানে সাগৰ। পিয়া মানে তৃষ্ণা। বাট মানে পথ, ৰাস্তা, আলি। ভেল মানে কি? শৰীৰ, দেহ, আমাৰ যিটো মৃতদেহ, সেইটো শৰীৰ দেহটো ভেল। তাত আত্মাটো থকালৈকে আমাৰ জীৱ হৈ আছে, সকলো হ'ব। যেতিয়া আত্মা গুচি যাব, তেতিয়াহ'লে এইটো ভেল হ'ব। শৰীৰ সুধা দেহ, তাত জীৱ নাই, অৰ্থাৎ আদৰ নাই। সংসাৰৰ মায়া মোহৰ পৰা আত্মা উৰি গুচি যায়, তেতিয়াহ'লে তেখেতৰ আত্মাৰ মায়া মোহ একো নাথাকে। যদি ভিডিঅ'টি চাই ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটি ছাবস্ক্ৰাইব কৰিব। আৰু তোমালোকৰ যিকোনো ডাউট হোৱা কুৱেশ্যন বা কোনটো পাঠৰ পৰা পাঠ বুজাব লাগে বা কোনটো পাঠৰ প্ৰশ্ন উত্তৰ লাগে, সেই সকলোবোৰ আমাৰ কমেণ্ট ছেকশ্যনত জনাব পাৰিব। নতুবা আমি যিটো হোৱাটছআপ নাম্বাৰ দিছোঁ, এই হোৱাটছআপ নাম্বাৰ তোমালোকৰ অসুবিধা বা কোনটো প্ৰশ্ন প্ৰয়োজন হয়, সেই সকলোবোৰ জনাই আমাক দিব পাৰে। আমি তেনেহ'লে তোমালোকৰ সমস্যাসমূহ সমাধান কৰি এটি ভিডিঅ' প্ৰস্তুত কৰিম। আজিলৈ আহিছোঁ, আকৌ কালিলৈ লগ পাম অন্য এটি ভিডিঅ'ত।